মামাম খাম আমি এতিয়া ভাত খাম মামু ভাত খাই ক'ত যাব কোৱা ভাত খাই ক'লৈ যাম বিয়াত বিয়াত কইনা চাব যাব ভাত খাব কি হ'লে ভাত খাবা তুমি ভাত খাই মাম জি মাছ মাছ বাছ মাছ মাছ মাংস দি কইনা চাব যাম ভাত খাই কইনা চাব যাব তো এয়া আমাৰ ভাত খাই কইনা চাব যাম ৰেডি হৈ আছে আমি দুজনী এখেত নাই এখন বিয়ালৈ গৈছে আমি নগ'লো তো আমি গা ধুলো তুমি গা ধুলা নে নাই ক'ত গা ধুলা তুমি বাথৰুমত গা ধুইছে দেই ৰাইজ তো এতিয়া আমি ডাইনিঙত ভাত খাম ভাত খাবানে গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ মই সুমি স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে বহুত বেছি ভাল আৰু আমাৰ মহিলাসকলৰ কামৰ শেষ নাই মই প্ৰায় ভিডিঅ'তে কওঁ ইমান বেছি কাম মতা মানুহবিলাকৰো বহুত কাম থাকে তেওঁলোকৰো টেনশ্যন থাকে ষ্ট্ৰেছ থাকে কিন্তু তেওঁলোকে অকণমান কেতিয়াবা ৰেষ্ট পায় কিন্তু আমাৰ একদম মনটো মানে আমি মানে ৰেষ্টেই নাপাওঁ তো এয়া মই আজি যিহেতুকে ছানডে সেয়ে ভাবিছোঁ মই অকণমান কিটচেনটো ডিপ ক্লিনিং কৰোঁ আৰু এতিয়া মই ধুনীয়াকৈ কিটচেনটো চাফা কৰিছোঁ এইবিলাক মানে কি হয় তেল চিটিকি পৰি পৰি গোটেই গ্লাছবিলাক লেতেৰা হৈ গৈছে সেইকাৰণে ভাবিছোঁ এবাৰ ডিপ ক্লিনিং কৰি লওঁ ডেইলি চাফা কৰা হয়ে তথাপিও তো সেই কামৰ মাজে মাজে নিজৰটো যত্ন ল'বই লাগিব সেয়েহে মই অকণমান হালধি আৰু অকণমান বেচন আৰু অকণমান গৰুৰ গাখীৰ লৈছোঁ আৰু সেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ মুখত লগাই লওঁ কাৰণ ছানডে বুলি বাকীকেইদিন ইমান বেছি নিজৰ যত্ন ল'বলৈ আচলতে সময় নাপাওঁ সেইকাৰণে আৰু মুখখন পূৰা ক'লা পৰি গৈছে আৰু তো যদি নিজৰ যত্ন নিজে নলওঁ ন কোনে ল'ব সেইকাৰণে নিজৰ সদায় মানে ফাৰ্ষ্ট নিজৰ যত্ন ল'ব লাগে সেইকাৰণে কামৰ মাজে মাজে ধুনীয়াকৈ স্কিন কেয়াৰ কৰি লৈছোঁ আৰু স্কিন কেয়াৰ ওপৰে কৰিলেও নহ'ব খাদ্য পাতি ভালকৈ খাব লাগিব পানী বেছিকৈ খাব লাগিব আৰু মই মাজে মাজে মই আগতে পানী খোৱাত একদম বেয়া আছিলোঁ মোৰ তাত অহা মানে যিবিলাক আমাৰ বেনিফিচিয়াৰী আহে মোৰ চাব চেণ্টাৰত সকলোকে মই পানী খোৱাৰ কথা কওঁ প্ৰেগনেণ্ট লেডি যিবিলাক আহে সকলোকে কওঁ পানী খোৱাৰ কথা কিন্তু মইহে ইমান পানী নাখাওঁ তো এয়া এইটো গিলাচেৰে মোৰ 4 গ্লাছ পানী হ'ল এতিয়া সময় বাজিছে 11:30 তো পানী খাই লৈছোঁ আৰু এতিয়া বলক এতিয়া আহিছোঁ ভাত বনাবলৈ আৰু ভাতৰ লগত আজি কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ এয়া মই আলু কাটি আছোঁ মুখত লগাই লৈছোঁ লগাই লৈয়ে কাম কৰি আছোঁ আচলতে আমাৰ মহিলাসকলৰ 4খন কি 10খনমান হাত হ'ব লাগিছিলে পিছফালে 2খন হ'ব লাগিছিলে আগফালে 2খন হ'ব লাগিছিলে তেতিয়াহে লগতে এতিয়া ভাত বনাবলৈ ৰেডি কৰিছোঁ কাৰণ ছোৱালীৰ ভোক লাগিব মই স্কিনত এইটো লগাই থাকিলে নহ'ব নহয় জানো পাছত ধুই ল'ম এতিয়া ভাত বনাবলৈ ভাত অলৰেডি এয়া হৈ গ'ল এইফালে কিটচেনটো আজি অকণমান চাফা কৰিছোঁ আৰু আজি কিনো বনাম সেইটো দেখুৱাই আছোঁ এইখিনি চিকেন আৰু এইফালে আলু পিঁয়াজ আৰু এইফালে আদা নহৰু পেষ্ট পিচি লৈছোঁ কেৰাহী বহাই দিছোঁ তো ভাতখিনি বনাই লওঁ এয়া মোৰ কিটচেনৰ বাহিৰৰ লুকটো তো এইফালে কেৰাহীত তেল দি দিছোঁ মিঠাতেল আৰু তেলখিনি ধুনীয়াকৈ গৰম হোৱাত পিঁয়াজ দিছোঁ আৰু পিঁয়াজখিনি আৰু ৰঙচুৱাকৈ ভাজি ল'ম আৰু এটা কথা মোৰ যিহেতুকে ভিডিঅ' বনাই দিয়া মানুহ নাই ফ্ৰেণ্ডো নাই তাৰ কাৰণে অকণমান দিগদাৰ ভিডিঅ'বিলাক লৰচৰ হয় ইমান বেছি ঠিক নহয় তথাপিও আপোনালোকে ইমান বেছি মৰম দিছে তাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ ইয়াতে মই মছলা গুড়ি হালধি নিমখ গোটেইখিনি দি লৈছোঁ আৰু এটা জলকীয়া দিছোঁ মানে জলকীয়াটো ফালি দিয়া নাই কাৰণ ছোৱালীও খাব যিহেতুকে জলকীয়াটো ফালি দিয়া নাই আৰু চিম্পুলকৈ আদা ৰহুন দিয়ে বনাইছোঁ বেছি মছলা এড কৰা নাই অকণমান জিৰা গুড়ি এড কৰিছোঁ কাৰণ তাই খাব যিহেতুকে খাব নোৱাৰিব সৰু ল'ৰা ছোৱালী মছলা ইমান বেছি খোৱাও বেয়া তো এয়া মই ধুনীয়াকৈ লৰাই আছোঁ আৰু আগতে জানানে ইমান বেছি কাম কৰাই নাছিলোঁ বনোৱা মিলা তেনেকৈ কৰাই নাছিলোঁ এতিয়া নবনালে নহয় দেখোন তো বনাবই লাগিব
আৰু ছোৱালীক খুৱাবই লাগিব, ঘৰখন চম্ভালিবই লাগিব, গোটেই ঘৰখন চাফা কৰিবই লাগিব। যদি ঘৰখন লেতেৰা হৈ থাকে আহি ক'ব কি মাইকীজনীয়ে একো কাম চাফা তাফা নকৰে, ইমান লেতেৰা, তেনেকৈ ক'ব। এয়া বৈয়ামবিলাক ধুনীয়াকৈ ধুই দিছোঁ, পাকঘৰত থকা ষ্টেণ্ড গোটেইবিলাক ধুনীয়াকৈ মাজি মেলি বাহিৰত ৰ'দত মেলি দিছোঁ। আৰু ৰ'দত দিলে বস্তুবিলাক ধুনীয়া হয়। আৰু এয়া হৈছে আচাৰৰ বটল, আৰু গোটেইখিনি ধুনীয়াকৈ চাফা তাফা কৰি ৰ'দত দিছোঁ। আজি বতৰটো খুব ধুনীয়া কৰিছে, চাওকচোন আকাশখন ইমান ধুনীয়াকৈ ৰ'দটো দি আছে, সেইকাৰণে গোটেইখিনি মোৰ কাম হৈ গৈছে। এতিয়া গোটেই বস্তুখিনি আনি ইয়াতে এৰেঞ্জ কৰিছোঁ, আৰু এইফালে মানে আঞ্জাখন, চিকেনৰ আঞ্জাখন লাৰি দিও আছোঁ। আৰু গোটেইখিনি ধুনীয়াকৈ বটল এইবিলাক গোটেইখিনি জাগাই জাগাই থৈ দিছোঁ, কাৰণ তাৰ মাজতে কৰিব লাগিব। ছোৱালী শুই থাকোঁতে মই এইখিনি কৰি লওঁ, তেতিয়াহে কামবিলাক সমানে সমানে হৈ যাব। তো গোটেইখিনি কাম একেলগে কৰিবলৈ চেষ্টা কৰিছোঁ। আগতে মাহঁতক কৈছিলোঁ যে মা ইমান কেনেকৈ কাম কৰ, অকণমান ৰেষ্ট লোৱা, কিন্তু এতিয়াহে বুজিছোঁ যে মাহঁতে কিয় কাম কৰিছিলে। এতিয়া এইখিনি কৰা হৈ গ'ল ধুনীয়াকৈ, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। ইয়াতে এডাল ষ্টেণ্ড থৈছোঁ আৰু এনেকৈ বস্তুবিলাক ৰাখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মামাম খাম, আমি এতিয়া ভাত খাম। মামু ভাত খাই ক'ত যাব কোৱা? ভাত খাই কোনে যাম? বিয়াত। ইয়াত কোনে চাব যাম? বিয়াত কইনা চাব যাব, ভাত খাব। কি হ'লে ভাত খাবা তুমি? ভাত খাই মাম যি মাছ মাছ বাছ মাছ মাছ মাংস মাংস দি কোনে চাব যাম? ভাত খাই কইনা চাব যাব। তো এয়া আমাৰ ভাত খাই কোনে চিকেন চাব যাম? ৰেডি হৈ আছে। আমি দুজনী এখেত নাই, এখন বিয়ালৈ গৈছে, আমি নগ'লোঁ। তো আমি এতিয়া ধুনীয়াকৈ ভাত খাওঁ। ব'লক তেতিয়াহ'লে, কোৱা ব'লক তেতিয়াহ'লে বুলি কোৱা। মামু আমি গা ধুলোঁ, আমি গাড়ী তুমি গা ধুলা নে নাই? ক'ত গা ধুলা তুমি? বাথৰুমত গা ধুইছে দেই ৰাইজ। তো এতিয়া আমি ডাইনিঙত ভাত খাম ন? ভাত খাবানে? এটা চিন মাকো মাম ভাতৰ লগত সোমাই দিছোঁ। মাম নহয়, মাছ খাবা।